তামোলপুৰত শক্তিশালী ৰূপত UPPL প্ৰধান প্ৰমোদ বড়ো। কি কয় বাৰু তেখেতে কি কয়? তেখেতেতো বেলেগৰ আঁচনিবিলাকৰহে কথা কৈ আছে। ইমান যদি কাম কৰিছে সমষ্টিটো কিয় এৰি আহিল? যোৱা পানেৰীত যোৱা 5টা বছৰত বাকী বিধায়ক MLAতকৈ 10 গুণ বেছি কাম কৰিছে, 100 গুণ বেছি কাম কৰিছে বুলি কৈছে, কিন্তু সমষ্টিটো কিয় এৰি আহিলে? সেইটোহে ডাঙৰ প্ৰশ্ন। শান্তি চুক্তিটোতো এইটো প্ৰয়োজন নাছিলে নেকি? শান্তি চুক্তিটো কি বন্দুক বাৰুদ লৈ থাকিব লাগিছিলে? মানুহ মৰামৰি হৈ থাকিব লাগিছিলে? সেইটো তেখেতসকলে বিচৰা নাছিলে নেকি? সেইটোতো লাগিবই। ইয়াৰ বাহিৰে কি কৰা নাই? আজিৰ তামোলপুৰখন কোনে গঢ়িলে? তেখেতেতো 5 বছৰ বিধায়ক আছিলে, 15 বছৰ MP আছিলে, 5 বছৰ অধ্যক্ষ আছিলে। সেই সময়ত তামোলপুৰীয়া ৰাইজক মাহিয়াৰী চকুৰে চালে নেকি বাৰু? কিয়নো অহা নাছিলে তামোলপুৰত? নিৰ্বাচন খেলিবলৈ মন আছে, আগতে ইয়াৰ MLAও আছিলে তেখেতে ইয়াৰ, গতিকে আহি মাজে মাজে গৰম বন্ধবিলাকত চাব লাগিছিলে। মানুহবিলাক মানে কাৰেণ্ট নাই, গছৰ তলতে আছে না ক'ত আছে, অলপ চলপ চাব লাগিছিলে মাজে মাজে আহি, হয়নে নহয়? তো তেতিয়াহে ৰাইজে ভোট দিলেহেঁতেন। এতিয়া আৰু ৰাইজে কেনেকৈ ভোট দিব? আমিতো 24 ঘণ্টা আছোঁ। বানপানী হৈছে বাগানপাৰাত, আমি আহিছোঁ। পাগলাদিয়া নদীৰ বানপানী আহিছে, আমি আহিছোঁ। তামোলপুৰত কিবা হৈছে, আমি আছোঁ। আজি তামোলপুৰখন সকলো দিশতে সজাই পৰাই আমি আগবঢ়াই দিছোঁ। এখেতসকলে 20 বছৰতে একোৱে নকৰিলে। সমষ্টিটোৰ অলিয়ে গলিয়ে প্ৰমোদ বড়োৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ প্ৰচাৰ অভিযান নিষ্প্ৰভ হোৱাৰ বিপৰীতে ৰাজ্যসভাৰ সাংসদ তথা তামোলপুৰ বিধানসভা সমষ্টিৰ UPPL প্ৰাৰ্থী প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। তামোলপুৰ সমষ্টিত আছে 2,16,099 গৰাকী ভোটাৰ। পুৰুষ ভোটাৰৰ সংখ্যা 1,08,362, মহিলা ভোটাৰৰ সংখ্যা 1,07,935 গৰাকী। তৃতীয় লিংগৰ ভোটাৰ আছে মাত্ৰ 2 গৰাকী। বাগানপাৰা পৰিষদীয় সমষ্টি, গৈবাৰী পৰিষদীয় সমষ্টি আৰু দৰংজুলি পৰিষদীয় সমষ্টিৰ হৈছে তামোলপুৰ সমষ্টি। তামোলপুৰ সমষ্টিৰ ভোটাৰৰ অভিমত অনুসৰি তামোলপুৰত চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী। বিশ্বজিৎ দৈমাৰীক পৰাভূত কৰিবৰ বাবে হাতে কামে লাগি গৈছে UPPLৰ নেতাকৰ্মী। UPPL হিচাপে আমি বিগত যি পৰিষদীয় নিৰ্বাচন আছিল, আৰু এই পৰিষদীয় নিৰ্বাচনত আমি তামোলপুৰ সমষ্টি হিচাপে প্ৰায় 62,000 আমি পাইছিলোঁ। এই 62,000 ভোট আমাৰ কোনো ইফাল সিফাল হোৱা নাই। আনপিনেদি যিখিনি বৰ্তমান এই তামোলপুৰ সমষ্টিত ইয়াত পোনপটীয়া প্ৰতিদ্বন্দ্বিতাটো UPPL আৰু NDAৰ মাজত হ'ব। আৰু যোৱা 5টা বছৰত সমগ্ৰ BTR অঞ্চলৰ 26টা জাতি জনগোষ্ঠী ভোটাৰৰ পৰা নেতালৈকে সন্মানীয় প্ৰমোদ বড়োক যিকোনো সময়তে লগ পাইছিল আৰু নিজৰ সুখ দুখৰ কথাবিলাক পৰ্যালোচনা কৰিছিল আৰু হিচাপে আগবাঢ়ি গৈছিল। আৰু এই যি এটা 5টা বছৰৰ যি এটা অভিজ্ঞতা, এই অভিজ্ঞতাটো ইয়াত BTR অঞ্চলৰ যিখিনি 26টা জাতি জনগোষ্ঠীৰ যিখিনি ভোটাৰৰ পৰা যিখিনি নেতা পৰ্যায়, ইয়াত ভাল এটা অভিজ্ঞতা আছে। আৰু সেইকাৰণে আজিৰ সময়ত যিটো অহা 9 এপ্ৰিলত হ'ব লগা যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত সৰহসংখ্যক ভোটাৰ, সৰহসংখ্যক কি কয় এইটো লিডিং পাৰ্চন বৰ্তমান সময়ত প্ৰমোদ বড়ো মহোদয়ক ইয়াত ভোট দিয়াৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত কৰিছে। সমষ্টিটোত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে ৰাফেল দৈমাৰীয়ে। আনহাতে GSPৰ হৈ নৱজিৎ শৰণীয়া, VPIৰ হৈ মহেশ্বৰ ৰাভাই আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বদন চন্দ্ৰ স্বৰ্গীয়াৰী আৰু হৰেশ্বৰ স্বৰ্গীয়াৰীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। উল্লেখ্য যে BTCৰ শাসনভাৰ UPPLৰ হাতত থকাৰ সময়ত তামোলপুৰবাসীয়ে দেখিছে বহু উন্নয়নমুখী কাম কাজ। পূৰ্বতকৈ সলনি হৈছে তামোলপুৰ জিলিকিছে। তামোলপুৰবাসীৰ আস্থা আৰু বিশ্বাস প্ৰমোদ বড়ো। বাগানপাৰাত দেওবাৰে UPPLে অনুষ্ঠিত কৰা নিৰ্বাচনী সভাত অংশ লৈ প্ৰমোদ বড়োৰ নিশ্চিত বিজয়ৰ দাবী কৰিছে একাংশ নেতাকৰ্মীয়ে। কাৰণ বিশ্বজিৎ দৈমাৰী স্থায়ী বাসিন্দা নহয়, তেখেতে ওদালগুৰি ডিষ্ট্ৰিক্টৰ এজন নেতা হয় আৰু তেখেতৰ ঘৰ গুৱাহাটীত। আৰু ৰাইজে এতিয়া এনেকুৱা বিচাৰিছে যে লোকেল লিডাৰটো বিচাৰিছে, লোকেল প্ৰাৰ্থীজন বিচাৰিছে। আমি য'তে নিৰ্বাচনৰ প্ৰচাৰক অভিযান চলাই আছোঁ,
ততে মানুহবিলাকে কৈ আছে, গাঁৱৰ ৰাইজে কৈ আছে যে আমি যোৱা BTC ইলেকশ্যনত ৰেখাৰাণী দাসবৰুৱাক ভোট দি পেলাই আমি বহুত মানে পস্তাইছে আৰু হয় 6 মাহ হ'ল এই আমাৰ ইলেকশ্যন জয় হোৱাৰ পিছত ৰেখাৰাণী দাসবৰুৱাক কোনো এজন ব্যক্তিয়ে মানে লগ পোৱা নাই। আমাৰ দুখীয়া ৰাইজৰ বহু অসুবিধা হৈছে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমাৰ তামোলপুৰ সমষ্টিৰ বিশেষকৈ অসমীয়া মানুহে কোনো ভোট নিদিয়ে, কাৰণ তেখেতে অসমীয়াৰ প্ৰধান শত্ৰু। তেখেতৰ নেতৃত্বত আমাৰ অসমীয়া ভাষাবিলাক অফিচ কাছাৰীৰ পৰা মুচি পেলোৱা হৈছিলে, আৰু তেখেতে আমাৰ এই যে যোৱা 14 চনত ইয়াত বড়ো অবৰ সংঘাত আনিছিলে, আৰু বড়ো অবৰ সংঘাত আনি পেলাই আমাৰ যে খিলঞ্জীয়া অসমীয়া মানুহখিনিৰ মডেল BTC বনোৱা নামত তেখেতে গৰু ছাগলী মাটি বাৰী আজি তামোলৰ টেক্স লোৱা আৰম্ভ কৰিছিলে। গতিকে আমাৰ অসমীয়া সমাজে 2014 চনৰ বিভেষিকাৰ কথা পাহৰি যোৱা নাই। গতিকে তেখেতক আমাৰ অসমীয়া মানুহে ইয়াত কোনো ধৰণে ভোট নিদিয়ে। তামোলপুৰৰ পৰা ইনপুট এডিটৰ মণ্টু কুমাৰ শইকীয়াৰ ৰিপৰ্ট, আছাম টক্স।